আপোনালোকক যে দেখুৱাইছিলোঁ কচুখিনি তাকে বোলো বাকলিবোৰ গুচাই লওঁ। কিন্তু কথা এটাও কওঁ দেই, মানুহৰ জীৱনৰ কিছু অভিজ্ঞতা যেনেকৈ লৈ মানুহে জীয়াই থাকে, মোৰ জীৱনতো মই আগতে ভবাই নাছিলোঁ। বয়স বঢ়াৰ লগে লগে কিছুমান অভিজ্ঞতা লাইফত আহি পৰে, কিছুমান যিটো বাস্তৱ জীৱনত চলি থকা অভিজ্ঞতাৰ সন্মুখীন ময়ো হৈছোঁ। তেতিয়া মই এটা বস্তু আজি আকৌ বুজিলোঁ যে সম্পৰ্ক এটা ধৰি ৰাখিবলৈ দুয়োপক্ষৰে দৰকাৰ সমানে সহযোগ। এটা সম্পৰ্ক আপুনি টানি কেতিয়াও ৰাখিব নোৱাৰে। সেইটো ৰবৰ এডালৰ দৰে, যেনেকৈ ৰবৰডাল আপুনি যিমানে টানি দিয়ে, যদি আপুনি দুয়োফালে নধৰে হঠাৎ এৰি দিয়ে তেতিয়া সি সংকোচন হয়। গতিকে মানুহৰ সম্পৰ্কটো তেনেকুৱা যে আপুনি অতি টক্সিক লাইফ এটা লৈ থকাতকৈ আপুনি অকলশৰে থকাটো বহুত ভাল। আৰু সম্পৰ্ক অকল এজনেই ঠিক কৰিব নোৱাৰে। সম্পৰ্ক দুজন মানুহৰ ব্যক্তিগত লাইফৰ যিখিনি সমস্যা থাকে সেইখিনি যদি আপুনি বহি পিনে সমালোচনাৰ মাধ্যমেৰে শেষ নকৰে তেতিয়াহ'লে সম্পৰ্কৰ জটিলতাটো তেনেকৈয়ে থাকে। মোৰ লাইফতো মই দেখিছোঁ, মই যিমানেই চেষ্টা কৰি আছোঁ লাইফত যে সমস্যাবোৰ সমাধানৰ ফালে যাওঁ, সমস্যাবোৰ সমাধান কৰোঁ, কিন্তু যেতিয়া মোক যাৰ লগত মই সম্পৰ্কটো সমাধান কৰিব বিচাৰোঁ, প্ৰব্লেমবোৰ সমাধান কৰিব বিচাৰোঁ, তেওঁ যদি এইটো কোনো সহানুভূতি বা সহযোগ নকৰে তেতিয়া সঁচা কথা কৈছোঁ বৰ অসহনীয় হৈ যায়। হিন্দীত যে কয় ধোবি কা কুত্তা না ঘৰ কা না ঘাট কা, সঁচা কথা দেই। যে ইঘৰৰো ইফালেও নহয় সিফালেও নহয়, এই দধুৰ মুধুৰ অৱস্থাবোৰ মোৰ লাইফতো হৈ আছে। কিন্তু পৰিত্ৰাণ পাবলৈ ৰাস্তাটো চাগে ময়ে ওলাব লাগিব। মন চন একেবাৰেই ভাল নহয় এইকেইদিন, আৰু যাৰ কাৰণে মই নতুন ভিডিঅ' একেবাৰেই বনোৱা নাই। আজি আকৌ মনটো খুব জোৰ কৰি উঠাই ল'লোঁ মইচোন নাই, সদায় মনটো পেলাই দিয়া মানে মই পৰি যোৱা মানে আকৌ ইহঁতো ডিপ্ৰেছ হৈ যাব। গতিকে কাম কৰিবই লাগিব। সেইদিনা মই যে কৈছিলোঁ যে মই কেতিয়াবা মোৰ হয় তেনেকুৱা, অলপ মনটো বেয়া লাগিলে এদিন বা এঘণ্টা দুঘণ্টা মই বহি থাকোঁ, তাৰপিছত আকৌ পানী খাই নিজৰ জাৰ্ণিটো মই আৰম্ভ কৰোঁ। আজিও মই তেনেকুৱাই হৈছে। ৰাতিপুৱাৰ পৰা চেষ্টা কৰি আছিলোঁ যে নিজকে প্ৰস্তুত কৰিবলৈ কামবোৰৰ কাৰণে, কিন্তু ক'ৰবাত কেতিয়াবা মই অলপ সময়ৰ কাৰণে ব্লেংক হৈ যোৱাৰ দৰে হওঁ। কিন্তু আকৌ মনত পৰিল যে নাই, কৰ্ম ইজ ধৰ্ম, মানে কৰ্মই ধৰ্ম বুলি কয়। গতিকে